আজি মই আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ উপকাৰী তথ্য লৈ আহিছোঁ। অসমৰ বানপানীৰ ফলত বহু পৰিয়ালে নিজৰ ঘৰ-বাৰী, নথি-পত্ৰ, আধাৰ কাৰ্ড, ভোটৰ কাৰ্ড, পান কাৰ্ড আদি হেৰুৱাইছে। এতিয়া বহুতে চিন্তাত আছে, আধাৰ কাৰ্ড বা ভোটৰ কাৰ্ড পুনৰ কেনেকৈ উলিয়াব। এই পৰিস্থিতিত এটা ভাল খবৰ আছে। নমস্কাৰ অসমবাসী ৰাইজ, মই পিংকু নেওগ আৰু আপোনালোকে চাই আছে ফেমাছ আছাম। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড়স্থিত অৰুণোদয় কেন্দ্ৰৰ CSC কমন ছাৰ্ভিচ চেণ্টাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক আধাৰ কাৰ্ড আৰু ভোটৰ কাৰ্ড পুনৰ উলিয়াই লোৱাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ সহায় আগবঢ়াইছে। কিন্তু ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথা আছে। যদি আপোনাৰ আধাৰ কাৰ্ড বা ভোটৰ কাৰ্ডখনৰ ফটোকপি মোবাইলত সংৰক্ষিত হৈ আছে, তেতিয়াহে তেওঁলোকে আপোনাক সেই নথি পুনৰ উলিয়াই লোৱাত সহায় কৰিব পাৰিব। আন এটা সুবিধা আছে, এই কামৰ বাবে আপোনালোকে ৰাজগড়লৈ অহাৰ প্ৰয়োজন নাই। স্ক্ৰীনত দিয়া ফোন নম্বৰত প্ৰথমতে আপোনালোকে যোগাযোগ কৰক। আপোনাৰ পৰিয়ালৰ আন কোনো সদস্যৰ জৰিয়তেও এই কাম সম্পন্ন কৰিব পাৰিব। কেনেকৈ কি কৰিব লাগিব সেই বিষয়ে তেওঁলোকে সম্পূৰ্ণ দিহা দিব। বন্ধুসকল, বহু সময়ত সঠিক তথ্য নোপোৱাৰ বাবে মানুহে অযথা কষ্ট পায়। সেয়েহে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে বানপীড়িত পৰিয়ালসমূহে এই সুবিধাৰ কথা জানিব পাৰে। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ আৰু কাষৰীয়া অঞ্চলত থকা আপোনাৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ বা চিনাকি লোকসকললৈ এই খবৰটো নিশ্চয় পঠিয়াই দিয়ক। হয়তো আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ বহুত ডাঙৰ উপকাৰ কৰিব। আকৌ এবাৰ স্পষ্টকৈ কৈ দিছোঁ, এই বিনামূলীয়া সহায় ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড়স্থিত অৰুণোদয় কেন্দ্ৰৰ CSCয়ে আগবঢ়াইছে। এতিয়া আপোনালোকে অৰুণোদয় কেন্দ্ৰৰ প্ৰতিনিধিৰ মুখেৰে সম্পূৰ্ণ তথ্যটো এবাৰ শুনক। হঠাতে অহা প্ৰলয়ংকাৰী বানে আমাৰ কাষৰীয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিস্তৰ ক্ষতিসাধন কৰিলে। আমি বিভিন্ন সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত ৰাইজৰ দুখ দুৰ্গতিৰ বিষয়ে জানিব পাৰিছোঁ। আমি দেখিবলৈ পাইছোঁ, বানপানীত ৰাইজৰ সকলো সা সামগ্ৰী নষ্ট হোৱাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ যেনে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড অথবা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰসমূহ হয়তো পানীত উটি গৈছে নতুবা নষ্ট হৈছে, যি কথাই আমাক অত্যন্ত মৰ্মাহত কৰি তুলিছে। আমি বানপীড়িত ৰাইজৰ সুবিধা হোৱাকৈ তেওঁলোকৰ প্ৰয়োজনীয় দুটি নথি, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড পুনৰ উলিয়াই দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি ৰাজগড় অৰুণোদয় কেন্দ্ৰৰ ফালৰ পৰা বানপীড়িত ৰাইজলৈ এতিয়া আহ্বান জনাব বিচাৰিছোঁ, যদিহে বানপানীত আপোনাৰ আধাৰ কাৰ্ড নতুবা ভোটাৰ কাৰ্ড নষ্ট হৈছে, তেন্তে আপোনালোকে আমাক জনাওক। আপোনালোকৰ ওচৰত যদি আগৰ আপোনাৰ যিখন আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ ফটো আছে মোবাইলত তুলি থোৱা, তেনেহ'লে সেই ফটো যদি আমালৈ প্ৰেৰণ কৰে, তেন্তে আমি আপোনাৰ সেই আধাৰ কাৰ্ড বা সেই ভোটাৰ কাৰ্ডখন পুনৰ উলিয়াই দিয়াৰ এক ব্যৱস্থা গ্ৰহণ কৰিম। এই ক্ষেত্ৰত আপোনালোকে কোনো বৰঙণি আগবঢ়াব নালাগে। আমি সম্পূৰ্ণ বিনামূলীয়াকৈ বানপীড়িত ৰাইজলৈ এই সেৱা আগবঢ়াব বিচাৰিছোঁ। এই দুখৰ মুহূৰ্তত আপোনালোকক আমি অন্য ধৰণে সহায় কৰিব যদিও পৰা নাই, তথাপিও আমি এই প্ৰয়োজনীয় নথিপত্ৰ উলিয়াই দিয়াৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আগবাঢ়িছোঁ। মৰমৰ বন্ধুসকল, আপোনালোকৰ যদি কোনোবা চিনাকি আছে এনে বানপীড়িত লোক যিসকলৰ নথিপত্ৰ নষ্ট হৈছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো তেওঁলোকৰ ওচৰলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু আমাৰ মোবাইল নম্বৰ ইতিমধ্যে ৰাইজৰ মাজত ৰাজহুৱা কৰা হৈছে। আপোনালোকে আমাৰ মোবাইল নম্বৰত যোগাযোগ কৰি তেওঁলোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড পুনৰ উলিওৱাৰ ব্যৱস্থা কৰি দিব পাৰে। ধন্যবাদ। যদি এই তথ্য আপোনাৰ উপকাৰী লাগিল, তেন্তে এটা লাইক কৰি শ্বেয়াৰ কৰক আৰু ফেমাছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি ৰাখিব, যাতে আগলৈও এনে জনসচেতনতামূলক আৰু সহায়ক তথ্য সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ। জয় আই অসম।